ভাবিলেই আচৰিত লাগে। জুবিন দা ন্যায় পাবৰ বাবে কিছুমানে প্ৰতিবাদ কৰি জেলত আছে, কিছুমানে দিনে ৰাতিয়ে শুব পৰা নাই চিন্তাত, খোৱা বোৱা বাদ দিছে, আৰু একাংশ মানুহে পূজা চোৱাত ব্যস্ত, পূজাত মগ্ন হৈ গৈছে। আৰু সেইসকল মানুহে এতিয়া পূজা চাই মনোৰঞ্জন কৰি আছে, যিসকলে দুদিনমানৰ আগত জুবিন দাৰ কাৰণে কান্দি আছিল। জুবিন দাৰ কাৰণে একে অৱস্থা নাই বোলে তেওঁলোকক এতিয়া মই কি বুলি ক'ম কওকচোন। অসমত বাস কৰা মানুহবিলাকৰে মিল নাই। একাংশই চিঞৰি বাখৰি আছে, দিনে ৰাতিয়ে প্ৰতিবাদ কৰি আছে আমাৰ জুবিন দাই যাতে ন্যায় পাওক, আৰু একাংশ মানুহে মনোৰঞ্জন কৰাত ব্যস্ত। এতিয়া বোলে সাংস্কৃতিক অনুষ্ঠানবিলাক বন্ধ কৰিছে, জুবিন দা ঢুকোৱাৰ বাবে কাৰো মন ভাল নহয়। যদি কাৰো মন ভালেই নহয়, মানুহবিলাকে দুৰ্গা পূজা চাবলৈ গৈ টেটু গুৰিলৈকে মদে ভাতে খায় কিয় পৰিহৰি আছে? এবাৰ বিচাৰ লৈছে? আপুনি ভাবিছে নেকি এইবিলাক মানুহৰ দ্বাৰা আপোনালোকে আমাৰ জুবিন দাক ন্যায় দিয়াব পাৰিব? এজন দুজনে নোৱাৰে, গোটেই অসমখনে উঠি আহিব লাগিব। কিন্তু বৰ্তমান অসমখনৰ আধাতকৈ বেছি মানুহ দুৰ্গা পূজা চোৱাত ব্যস্ত। এইটোৱে হৈছে আটাইতকৈ বেছি লাজৰ কথা। তাতকৈ লাজৰ কথাটো হৈছে সেইসকল মানুহেই জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ এটা বৃহৎ সমদলৰ সৃষ্টি কৰি ৱৰ্ল্ড ৰেকৰ্ড বনাই দিছিল। আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড বনিব। যিসকল মানুহ আহি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছিল, সেইসকল মানুহ আজিকালি খা খবৰে নাই। ক'ত গ'ল, কেনেকৈ আছে বাদেই দিলোঁ আৰু। এতিয়া ন্যায় পালে পাব, নেপালে নাই, আমাৰনো কি যায়, সেনেকৈ কোৱা মানুহ এইবিলাক। এয়াই বেয়া লাগে। এইবিলাক মানুহ বুলি মই নকওঁ। এইবিলাকক মানুহ বুলি ক'ব নোৱাৰি, ধোঁৱা সাপ বুলি ক'ব পাৰি। ফুচফুচনি খালি, লাষ্টত একো নাই। বেয়া লাগিছে, সঁচাকৈ বেয়া লাগিছে।